हेलो फ्रेंड की खबर बरखा राभा बेगम चेनेলত সকলোকে স্বাগতম জনাইছো। এয়া আমি এতিয়া গোটেইগাল গৈ আছো পাহাৰ মাজেদি পিকনিক খাবলৈ আমি ক'ত গৈ আছো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব তেতিয়া গম পাব। এয়া গৈ আছো আজি মা আম্বা আৰু বৰমা বৰপাই আৰু খুৰা ল'ৰাটো আৰু বেটিজান আমি গোটেইগাল গৈ আছো পিকনিক খাবলৈ। ৰাস্তাটো দেখিছেনে ইমানেই টাৰ্ণিং নহয়। ছোৱালীজনীয়ে আকৌ বমি কৰিলে তাইক মই কোচত লৈ লৈছো। আকৌ দাদীয়েকে কৈছে টেঙা খাই লচোন তেতিয়া ভাল লাগিব। তাইক আকৌ টেঙা খাবলৈ দি আকৌ এনেকৈ কোচত লৈ এয়া যাবলৈ আৰু গোটেই ৰাস্তাটো দেখিছেনে ইমানেই টাৰ্ণিং নহয় আৰু গোটেই আপ এইফালে দেখিছেনে পাহাৰ খহি পৰি গৈছিলে মানে এইফালে পাহাৰ খহিছিল। আকৌ এইফালে দেখিছেনে হোটেল এখনত ৰখাই দিছে। ছোৱালীজনী মানে বমি কৰিছিলে নে অকণমান বেয়া লাগিছে তাইক অকণমান খোজ কৰাই পানী খুৱাই এইফালে আমিও বাথৰুমলৈ গ'লোঁ। পোহৰটো ইমান আন্ধাৰ দি এইফালে লৈছে। দেখিছেনে ইমানেই ভাল লাগিছে চাৰিওফালে পাহাৰ। আকৌ গোটেই গালে আহি এইফালে হোটেলখনত চাহ খালোঁ। এয়া নগা হোটেল। চাহ খাই আকৌ মাহঁতে ভিতৰলৈ আহিলে কথা পাতি আছে। মাৰ ভাগৰ চিনাকিয়ে হয় দেখিছেনে। মা আকৌ এইফালে ফটো মাৰিবলৈ মাতি আছে। মাহঁতৰ ফটো কেইকপিমান মাৰি দিলোঁ। আহি পাই গ'লোঁ আমি নেপক' হাইড্ৰ' প্ৰজেক্ট। আমি ওপৰদৰাং বুলিকে কওঁ, ওপৰদৰাং বুলিকে জানো আৰু বেছিভাগে। দেখিছেনে ইমানেই ধুনীয়া জেগাডোখৰ দেখিছেনে। গোটেই গালে ইয়াত মানে ফটো মৰা লাগি গ'ল। ইয়াত আমি আহিছিলোঁ মাছ ল'বলৈ। মাছ কিন্তু নাই বোলে ৰাতিপুৱাই লৈ গ'ল মানে নাপালোঁ মাছ লৈ যাম বুলি ভাবিছিলোঁ পিকনিক খাবলৈ। গৈ পেলাই দেখিছেনে মায়ে বগৰী কিনি মানে ৰখি থকা নাই বগৰী খাবলৈ লাগি গ'ল। আকৌ আমি তাৰ পৰা ওলাই আহিলোঁ বেলেগ চাইডে পিকনিক খাবলৈ। মাছ কিন্তু নাপালোঁ সেইফালে দেখিছেনে পুৰা নীলা হৈ আছে আৰু গোটেইখন দেখিছেনে সাগৰৰ নিচিনা হৈ আছে। সেইয়া পাই গ'লোঁ আমি লোহাৰ দলং। এইফালেদি পাৰ হৈ যাম আমি। পিকনিক প্লেচ আছে সেইফালে পিকনিক আমি তাতে খাম। দলংখন পাৰ হৈ গ'লোঁ। দেখিছেনে আমি ইয়াত পিকনিক খাম। ইয়াৰ পৰা মানে ভালদৰে চাব পাৰিব মানে ধুনীয়া লাগিছে নহয়। এতিয়া পানী মানে কমি আছে নহ'লেবা সেইয়া দেখিছেনে বগা তালৈকে উঠি যায় মানে পানী। এতিয়া মানে পানী কমি আছে যে খৰালি কাল বাৰিষা কালত বহুত পানী ওপৰলৈকে উঠে। এয়া মানুহ মানে পিকনিক জানুৱাৰী ছিজন নহয় পিকনিক খাবলৈ মানে ইয়াত টেণ্ট লগাই থৈ দিছে। আৰু গোটেই গালে আমি এতিয়া চাহ খাবলৈ ল'লোঁ। চাহ এয়া বৰমাই বাকী আছে। আগত আহি মানে চাহহে খাই লৈছোঁ আমি। চাহ খাই আকৌ এয়া দোকান তাৰে মানে দোকান এখনলৈ আহিলোঁ। দোকানত এয়া মেমি চিপছ ল'ম বুলি ভাবিছিলোঁ চিপছ কিন্তু নাই। মেমি ল'লোঁ আৰু আমুল কুল এইফালে দেখিছেনে আমুল কুল দুটা লৈ ল'লোঁ ছোৱালীজনীৰ কাৰণে আৰু ল'ৰাটোৰ কাৰণে। আৰু এইফালে দেখিছেনে এয়া মাছ খোৱা চৰাই এটা বান্ধি থৈ দিছে আৰু এয়া বোলে জহামাল আজিহে দেখিছোঁ কিন্তু মই। এইফালে আমাৰ ছোৱালীজনী কেনেকৈ চাই আছে চব। সেইটো মাছ খোৱা চৰাই চাগে। আকৌ এইফালে দেখিছেনে বৰমাই আদা নহৰু গুচাই আছে। আকৌ এইফালে আবাই মুৰ্গী চাফা কৰি আছে। আমি মাছ নাপালোঁ মাছ বইল বনাম বুলি ভাবিছিলোঁ কিন্তু মাছ নাপালোঁ।
এইফালে মই ভাতটো তুলি লওঁ। এয়া আমি নাগা মানুহৰ লগতে পানী খৰি ভাত চব বনাই সুবিধা পাৰ্টি আছে, খাইছে আমি হা। কিন্তু সেইটোতো ঘৰৰ পৰা নাগা পানী লৈ মানুহ হয়, আনিছিলোঁ যে এইটো চাউল সেয়া দিয়ে তুলি ভাত কেনে আছে। বনালোঁ। আকৌ এইফালে দেখিছেনে আব্দুল দাই কুকুৰা কাটি আছে। কৈ দিওঁ নাই? এইফালে আবা আৰু আব্দুল দাই মানে চব্জি বনোৱাত লাগি গৈছে। এইফালে মুৰ্গী বইল বনাই আছে, কুকুৰা বইল। আকৌ মায়ে এইফালে দেখিছেনে ফটো মৰাত পূৰা ব্যস্ত, টুপি পিন্ধি লৈ মানে ফটো মৰাত লাগি গ'ল। আৰু আমাৰ ভাত চব্জি হৈ গ'ল, আমি ভাত খাই আৰু বেলেগ জেগাত যাম। তাত বহুত ধুনীয়া জেগা আৰু সেইফালে ফটো মাৰিব পাৰিম। সেয়া আমি বহি আছোঁ খাই বৈ। সেয়া দেখিছেনে, সেয়া নাও নে কি কয় নাজানো আৰু। আকৌ এয়া আমি খাই বৈ গোটেই গালে যাবলৈ ওলালোঁ, আকৌ বেলেগ এঠাইলৈ যাম। আৰু এতিয়া আমি গৈ আছোঁ বেলেগ এঠাইলৈ, তাৰ পৰা বোলে বহুত ধুনীয়া দেখে। সেয়া দেখিছেনে গাইছ, ইমান ধুনীয়া ভিউ। গোটেই পাহাৰৰ মাজে মাজে দেখিছেনে নদী, দয়াং নদী। এইফালে দেখিছেনে, এইফালে সাগৰৰ দৰে হৈ আছে। গোটেই গালে ইয়াত ৰখি আমি ফটো মাৰিলোঁ। গাইছ দেখিছেনে ইমান ধুনীয়া জেগা। এইফালে দেখিছেনে পাৰ্কৰ নিচিনা। আকৌ এইফালে দেখিছেনে সাগৰৰ নিচিনা হৈ আছে। চবফালে চাৰিওফালে পাহাৰ, এই গছজোপাৰ মাজত। আৰু এয়া দেখিছেনে মাহঁতে গোটেই গাল সেই গছজোপা ফটো মাৰি আছে। আৰু এইফালে ওপৰৰ ফালে উঠি গৈছোঁ। দেখিছেনে গাইছ, ইয়াৰ পৰা দেখাই দি আছোঁ দেই। চাওকচোন কিমান ধুনীয়া জেগা, দেখিয়ে মানে বহুত মনটো ভাল লাগিছে। আপোনালোকে যদি পিকনিক খাব আহিব বিচাৰিছে আহিব। জেগাডোখৰ মানে আমি ওপৰ দয়াং বুলিকে কওঁ, ওপৰ দয়াং বুলিকে জানো আৰু ওপৰ দয়াং বুলিকে কওঁ। আমি মেৰাপানীৰ পৰা আহিছোঁ। আৰু তাৰ পৰা ওলাই আহি আকৌ এয়া বগৰী চিঙাত লাগি আছোঁ। আকৌ এই জেগাডোখৰ মানে নদীৰ কাষতে মানে এই জেগাডোখৰত হেলিকপ্টাৰ ৰখে বোলে। হেলিকপ্টাৰ মানে মন্ত্ৰীবোৰ আহিলে যে, মন্ত্ৰীবোৰ আহিলে মানে হেলিকপ্টাৰ ইয়াতে ৰখায়। দেখিছে গোটেই হাবি হৈ গৈছে। আমি গোটেই গালে বগৰী চিঙাত লাগি গ'লোঁ। চুইতৰ ঘৈণীয়েকে বগৰী চুৰ কৰিছে আৰু এজনী চুইতৰ মাক চাওক। বগৰী কিন্তু কেঁচা এৰা নাই আৰু মানে বগৰী মানে চাঞ্চতে পাইছোঁ নে এয়া চুৰ বেছিকৈ বগৰী চুৰ। চিঙাত লাগি গৈছোঁ। আৰু বগৰীটো খাবলৈ ইমানেই সোৱাদ লগা আৰু মিঠা।
আৰু তাৰপৰা আমি ওলাই আহিলোঁ ঘৰলৈ যাবলৈ। ইয়াত দেখিছেনে গোটেই নীলা হৈ আছে সাগৰৰ দৰে। ৰাস্তাৰ পৰা বহুত ধুনীয়া দেখি। আৰু আপোনালোকক দেখাই আছোঁ এই চাব দেই মেইন ভেটাটো মানে মেইন চুইচ গেটটো এইয়া দেখিছেনে মাথাৰ পৰা ইয়াৰ মাথালৈকে ভেটি থৈ দিছে। দেখিছেনে কিমান বিশাল ইমান ডাঙৰ। আৰু এইফালে দেখিছেনে পানী এইফালে নদীলৈ আমাৰ এইফালে মানে নদীত ডাঙৰ বানপানী হৈ যায়। এইয়া মেইন চুইচ গেটটো। এতিয়া পানী শুকাই আছে, নহ'লে বা সেই দেখিছেনে সেই ঘাটলৈকে আহি যায় বগাকৈ দেখিছেনে সেই ঘাটলৈকে আহি যায়। এতিয়া পানী বহুত কমি আছে আৰু গোটেই গালে মানে ৰখি আৰু ফটো মানে য'তে পাইছে তাতে ফটো মাৰিছে। আৰু এতিয়া আমি ঘৰলৈ আহি পেলাইছোঁ। এই দেখিছেনে ইমানেই ধুনীয়া ৰাস্তাত ফুলবোৰ। নগা ঘৰত বেছিভাগ ফুলেই ধুনীয়াকৈ ফুল মানে থাকে নগা ঘৰত। আজিলৈ ইমানেই। বাই। ভিডিঅ'টো কেনেকৈ পালে চাই কমেণ্টত জনাব।